ডেফত সংবাদমেল যোগে কংগ্ৰেছক উভতি ধৰিলে বিজেপিয়ে। বিজেপিৰ উন্নয়নত নিৰাশ কংগ্ৰেছ নেতাই চালে বেৰে কোবোৱা মন্তব্য কৰে। শুক্ৰবাৰে সন্ধিয়াৰ পৰা 6 মান বজাত ডিফু HPCF কাৰ্যালয়ত কাৰ্বি আংলং জিলা কংগ্ৰেছে আজি এখন সংবাদমেল জৰিয়তে কাৰ্বি আংলং জিলাৰ সমতা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিনত কাহিনীয়া বুলি অভিযোগ তোলাৰ বিপৰীতে কংগ্ৰেছ দলক এখন সংবাদমেলৰ জৰিয়তে উভতি ধৰিলে বিজেপি দলে। বিজেপি দলৰ মুখপাত্ৰ লাইছান ইংলেং সভাংক্ৰ চেলাবৰ বে আদিয়ে সংবাদমেলৰ জৰিয়তে কংগ্ৰেছৰ দিনত কাৰ্বি আংলঙৰ কোনো ধৰণৰ উন্নয়ন নোহোৱা বুলি দাবী কৰি বিজেপি চৰকাৰৰ দিনতহে কাৰ্বি আংলং জিলাৰ উন্নয়ন হোৱা বুলি দাবী কৰে। হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলং জিলাবাসীক যিমান দিছে তাৰ তুলনাত কাৰ্বি আংলং জিলাবাসীয়ে একো দিব পৰা নাই বুলি লাইছান ইংলেঙে উল্লেখ কৰি জগত সিং ইংটি 15 বছৰ বিধায়ক হৈ তেওঁৰ সমষ্টিৰ বাবে কি কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে। আজি বিজেপি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ফালৰ পৰা আপোনালোকক নিমন্ত্ৰণ কৰাৰ উদ্দেশ্যটো হৈছে পোনপ্ৰথমতে আপোনালোকে নিমন্ত্ৰণ কৰাৰ মৰ্মে আপোনালোকে অহাৰ কাৰণে আমাৰ সাংবাদিক বন্ধু আৰু বান্ধৱীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ বিজেপি স্প'কপাৰ্চন চমাংক্ৰ ছাৰ, চালবৰ বে ছাৰ আৰু লংকিৰি, ৰঞ্জিত আৰু জেংৰপি। আজি আপোনালোকক কৰাটো হৈছে যে একেদিনত কাৰ্বি আংলং বিশেষকে কাৰ্বি আংলঙৰ এটা ৰাজনৈতিক এটা পলিটিকেল এটা পৰিৱৰ্তন হৈছে এইটো কাৰণে যে যোৱা জানুৱাৰী মাহৰ পৰা ধাৰাবাহিকভাৱে ফেব্ৰুৱাৰী আজি জুনলৈকে ধাৰাবাহিকভাৱে যিটো বিজেপি দলৰ অন্য দলে যেনে APHLC, কংগ্ৰেছ তথা অন্য দলে বহুতখিনি ৰাজনৈতিক দলে নিজৰ পাৰ্টি ত্যাগ কৰি পেলাই বিজেপি যোগদান কৰাৰ আপোনালোকৰ আগত আপোনালোকেও দেখিছে। আৰু এইটো ধাৰাবাহিক হৈছে আজিলৈকে, এইটো এৰা নেপেৰাকে কৰি গৈ আছে। তো আজি ৰাজনৈতিকভাৱে যে বিজেপি এটা ৰাইজে আকোৱালি আৰু পুনৰবাৰ আগতকৈ আৰু ভাল এটা আহিছে পৰিৱেশটো, এইটো দেখি পেলাই আজি কংগ্ৰেছ দলে কেইদিনমানৰ আগত সমষ্টি ৱাইজ কোনোবাই হাওৰাঘাটৰ মণ্ডলৰ কংগ্ৰেছ, ব্লক কংগ্ৰেছ বিলাকৰ নীলিপতো আৰু দুৱাৰবাগৰিটো, ঠিক দেওপানীটো, ঠিক বকজানতো বা কৰগান্থিতটো, ঠিক তেনেধৰণে সমগ্ৰ ৱেষ্ট কাৰ্বি আংলঙতো, সমগ্ৰ কাৰ্বি আংলঙতে ধাৰাবাহিকভাৱে কংগ্ৰেছ ত্যাগ কৰি পেলাই বিজেপি যোগদান কৰাটো আপোনালোকে দেখিছে। এই কথাটো লৈ পেলাই কিছুমান কাৰ্বি আংলঙত যেনেকে নিজকে পৰিচয় খুব কাৰ্বি আংলঙৰ কাৰণে কাম কৰিছে বুলি নিজকে পৰিচয় দিব বিচৰাৰ, বিশেষকে মই জগত সিং ইংটি আৰু ৰতন ইংটিক ডাঙৰীয়া মই ক'ব বিচাৰিছোঁ। কিয়নো তেওঁলোকে হয় আমাৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক, চিফ মিনিষ্টাৰ ছাৰকো তেওঁলোকে আঙুলিয়াইছে যে পাৱাৰ ক্ষমতাখিনি লৈ গৈছে কথা লৈ পেলাই। মই তেওঁলোকক কুৱেশ্যন কৰিব বিচাৰিছোঁ, আপোনালোকেতো জগত সিং ইংটিয়ে 15টা বছৰত MLA হৈছে, EMO হৈছে, সেইটো বিজেপি EM হৈছে। কেইদিনমান আগত তেওঁ কিয়ৰ কাৰণে বোলে আজি দলটো ত্যাগ হৈছে বুলি ক'লে আপোনালোকে কুৱেশ্যন কৰিব। তো কিয় বোলে চুৰুপথাৰত টিকেট নোপোৱাৰ কাৰণে দলটো ত্যাগ কৰিছে, অন্য একো নাই। ক্ষমতা লোভিত আৰু ৰাইজে তেখেতৰ সুবিধাও দিছেতো কাম কৰিবলৈ কাৰণে, সুযোগ দিছে ৰাইজে সুযোগ দিয়া সময়ত তেখেততো অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি হৈহে MLA হৈছে। সেইটো দিনত তেখেতৰ দিনত এছেম্বলিত কিমানবাৰ তেখেতে অট'নমাছ ষ্টেটৰ কথা উত্থাপন কৰিছে ৰাইজে গম পায়। আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেখেতৰ বকজান LA যদি আপোনালোকে চাই কিমানটা তেখেতৰ যে কিমানটা ডেভেলপমেণ্টৰ স্কিম তেখেতে কৰিছে এই কথাটো আপোনালোকে জানে। ঠিক তেনেধৰণে ৰতন ইংটিটোতো বিজেপিও হৈছে, বিজেপি টিকেট পাই পেলাই হাৰিছে, কংগ্ৰেছতো EM পাইছে তেখেতে। সেইটো দিনত
কংগ্ৰেছ আমূলতে কংগ্ৰেছৰ দিনতে কাৰ্বি আংলঙত বাৰম্বাৰ আমি কৈ আছো বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সংঘাত হৈছে কেতিয়াবা আমি কুকি কাৰ্বি মাজতো এটা সন্দেহ হৈছে ৰেংমা কাৰ্বি মাজত সন্দেহ হৈছে ঠিক বেলেগ অন্য জাতিৰ লগত আমাৰ কাৰ্বি সম্পৰ্ক যেটো কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠী যেটো একতাৰ যেটো সম্পৰ্ক হেতু নাইকিয়া হৈ গৈছিলে আৰু কাৰ্বি আংলঙত অশান্তি বুলি মানুহে কৈছিলে তেতিয়া কাৰ্বি আংলং আহিবলৈ কাৰণে ভয় হৈছিলে কিন্তু এতিয়া বিজেপিৰ অহা পিছত কাৰ্বি আংলঙৰ মানুহে অনুভৱ কৰিছে মানুহে ইয়াত থকা মানুহবিলাকে নিজে কৈছে যে আমি শান্তি ঘূৰি আহিছে শান্তি অন্তত আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এই ঐক্যতা এই একতাটো এটা ভাৱ সৃষ্টি হৈছে এইটো তেওঁলোকে চাব বেয়া নেকি আৰু এটা তেওঁলোকে কৈছে যে কাৰ্বি আংলঙৰ ক্ষমতাটো চিফ মিনিষ্টাৰে ইয়াৰ পৰা লৈ গৈছে আৰু এইটো 6 শিডিউল ক্ষমতাটো সাৰেন্ডাৰ হৈছে বুলি কৈছে এইটো কিমান যুক্তি কথা আপোনালোকে গম পায় যে কাৰ্বি আংলঙত আমাৰ ইয়াৰ পৰা চিফ মিনিষ্টাৰ সাৰে ইকু লৈ যাবলৈ কাৰণে ইকু নাই আমি ইকু দিব পৰা নাই চিফ মিনিষ্টাৰ সাৰক কিন্তু চিফ মিনিষ্টাৰ সাৰে আমাক যদি কি দিছে বুলি কলে আমি হিসাব কৰিব পাৰেতো আমাৰ কাৰণে অসমত কোনো বিধানসভা সিটটো বঢ়া নাই কিন্তু এটা বিধানসভাত চিফ মিনিষ্টাৰৰ কাৰণ আমাক কাৰ্বি আংলঙৰ বা এছটি ৰিজাৰ্ভেশন সিট হিচাপে এমএলএ এটা সিট দিছে এটোতো সবে দেখিছে এটোতো সত্য কথা আগতে ডাইৰেক্ট ফান্ডিং নাছিলে এটা ডাইৰেক্ট ফান্ডিং হৈছে এটোতো হসা কথা ঠিক তেনে ধৰণে হেখত এবাৰ আহিছিলে কাৰ্বি আংলঙত তেতিয়া তেখেতে কৈছে যে মোৰ লগত যদি 6 শিডিউল ক্ষমতাত কিবা এটা দিবলগীয়া থাকিলে মই সম্পূৰ্ণ আপোনালোকক দি দিম বুলিও কৈছে এটো সবে শুনিছে ইয়াৰ বিভিন্ন দল সংগঠনে লগ কৰিছে বিভিন্ন জাতি জনগোষ্ঠী নেতৃত্ববিলাকে লগ কৰিছে এই কাৰণে এইবিলাক মানে জানি পেলাই নজনা হোৱাটো মানে আমি কি বুলি কম তেওঁলোকক ভিত্তিহীনে সেইকাৰণে মই এটা কথা তেওঁলোকক ক'ব বিচাৰিছো আপোনালোকে যি কৰিবলগীয়া আছে আপোনালোকৰ কাৰণে ৰাইজে সময় দিলে আপোনালোকে কি কৰিছে ৰাইজে গম পায় আজি ৰতন ইংতিৰ কথাই কক আজি যদি জগত সিং ইংতিৰ কথাই কক তেওঁলোকৰ কাৰণে যি কৰিব লাগে ৰাইজে সুবিধা দিলে তেওঁলোকে এতিয়া তেওঁলোকে ক'বলৈ গ'লেতো আমি নোৱাৰিছো বুলিহে সাৰেন্ডাৰ কৰিব লাগে আমি আমাৰ দিনত কৰিব নোৱাৰিলো এই কথাটোৱে তেওঁলোকে ক'ব লাগিছিল কিন্তু এই কথা নকৈ পেলাই মানুহক তেওঁলোকে কাম কৰিবলৈ কাৰণে এতিয়া স্পেচ নাই তেওঁলোকৰ প্ৰতি কাৰ্বি আংলং ৰাইজে আশা হেৰাইছে যাৰ ফলত বিজেপি তেওঁলোকৰ ৰাইজে তেওঁলোকৰ লিডাৰ বিলাকে বিজেপি যোগদান হৈ আছে এইটো দেখি কি তেওঁলোকৰ কাৰণে ব্লেম দিম এটোৱে তেওঁলোকৰ মোটিভ হৈছে কংগ্ৰেছৰ দিনত ইয়াত পাইছেতো কাৰ্বি আংলঙত কংগ্ৰেছে কৰিবলৈ কাৰণে সুযোগ দিছেতো কংগ্ৰেছৰ দিনতে পুৰা সুযোগ পালে কিন্তু কংগ্ৰেছৰ দিনত কি পালো আমি একোটো আমি নাপালো পাইছো আমি হেৰাইছো যাৰ ফলত চাৰ্চিমত 41 জন মানুহ হত্যা হৈছে যাৰ ফলত আমি লাংবুকুত নিচিনা 21 জন মানুহ হত্যা হৈছে এইবিলাকতো আমি দেখিছো তেওঁলোকে সেইবিলাক কথাই জবাব দিব লাগে আৰু এটা কথা আমি হিসাব দিলেতো আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ সাৰৰ আৰু তৰুণ গগৈ সাৰ আৰু হিতেশ্বৰ শইকীয়াৰ সাৰৰ যদি আমি মানে কম্বাইন কৰো তেতিয়াহলে আপোনালোকে চাব কংগ্ৰেছ তেওঁলোকে থকা দিনত তৰুণ গগৈ সাৰে আহিব বুলি ডাঙৰ পেণ্ডেল বনাইছিলে নাহা কাৰণ আমি দেখিছো স্বৰ্গীয় আজি নহা কাৰণে কাৰ্বি আংলং কংগ্ৰেছৰ ভিতৰৰ মানুহবিলাকে বেয়া পাইছিলে আমি লাজ পাইছো বুলি তেওঁলোকে নিজে কৈছিলে এই কথাটোতো সবেই গম পায় আৰু কিমান সময়ৰ লকে কাৰ্বি আংলঙৰ মানুহে চিফ মিনিষ্টাৰৰ লগত আলোচনা কৰিবলৈ সুবিধা পাইছিলে এই কথাটোতো গম পায় তো সেইবিলাক কথাটোৱে তেওঁলোকে স্বীকাৰ কৰিব লাগিছিল আমাৰ দিনত কৰিব নোৱাৰিলো আমি আৰু নাগালেণ্ডৰ বৰ্ডাৰৰ কথা কৈছে তেওঁলোকে নাগালেণ্ডৰ বৰ্ডাৰৰ কথা কৈছিলে আৰু মেঘালয় বৰ্ডাৰৰ কথা কৈছে বৰ্ডাৰ এতিয়া আমাৰ কথাটো হৈছে যে
বিজেপি পাৰ্টিয়ে তেওঁলোকৰটো ৰতন ইংতিটোতো কাউন্সিলটো গম পাইছেতো কৰিব পাইছে তেওঁলোকে একো প্ৰস্তাৱ ল'ব নোৱাৰিলে জগত সিং ইংতি বিধান এছেম্বলিটো উত্থাপন কৰিব নোৱাৰিলে এইটোতো আমি গম পাইছো কিন্তু আমাৰ বিজেপি দলৰ বিধায়কসকলে দৰসিং ৰংহাং এছেম্বলিত উত্থাপন কৰিছে আপোনালোকে দেখিছে পাইছে এইটো তাৰ লগে লগে আৰু যেটো বড়োলেণ্ডত তেওঁলোকে কেবিনেট বহিছে তাততো আমাৰ কাৰ্বি আংলঙৰ যিমানখিনিত এমএলএ আছে গোটেইটো উত্থাপন কৰিছে অট'নমাছ ষ্টেটৰ প্ৰতি আপোনালোকে পাই হেতুটো পাইছে তাৰ লগে লগে আমাৰ এজনে সাংসদ আগৰ হয় ডক্টৰ জয়ন্ত ৰংপি অট'নমাছ ষ্টেটৰ প্ৰতি উত্থাপন কৰিছিল কিন্তু তেখেতৰ দিনতটো হৈছিলে অপজিশন হিচাপে আছিলে তেখেতৰ বহুত অট'নমাছ ষ্টেটৰ প্ৰতি তেখেতৰ মানে উত্থাপন হৈছে সাংসদত উত্থাপন হৈছে কিন্তু হেতু টাইমত অপজিশন আছিলে যাৰ ফলত যিখিনিত কৰিব পাৰিব লাগিছিল সেইখিনিত কৰিব পৰা নাই কিন্তু এতিয়া আমাৰ সন্মানীয় সাংসদ অমৰ সিং টিছো ছাৰে এবছৰ নোহোৱাৰ আগতে এক বছৰ হৈছেহে এতিয়া কি হৈছে তেখেতৰ তেওঁলোকৰ থকা অৱস্থাতে আমাৰ ৰুলিং পাৰ্টি এমপি অমৰ সিং টিছো ছাৰে কাৰ্বি আংলং ডিমা হাছাও হৈ আৰ্টিকল সাংবিধানিক 244 ক দ্বাৰা ৰূপায়ণ কৰিব লাগে বুলি উত্থাপন কৰিছে এইটো সবে দেখিছে আৰু এইটো গুৰুত্বপূৰ্ণ আৰু এইটোটো ইম্পৰ্টেন্ট লৈছে আৰু ইম্পৰ্টেন্ট লোৱাৰ কাৰণে তেখেতে এই প্ৰাইভেট বিলৰ কথাও আকৌ লগালগ তেখেতে দিছে এইটোটো আপোনালোকে গম পায় তো এইখিনি কৰাৰ পিছতো যদি তেওঁলোকে আজি দিনত জগত সিং তিও দেখা নাই কংগ্ৰেছৰ লিডাৰ বিলাকে দেখা নাই কিন্তু কংগ্ৰেছত আজি বৰপুং তাৰাপুঙৰ কংগ্ৰেছ লিডাৰ বিলাকে গম পায় কাৰণে নীলিপৰ মানুহ দুৱাৰ বাগৰি গম পোৱা কাৰণে তেওঁলোকেতো বিজেপিৰ জাগাত কাৰ্বি আংলঙৰ প্ৰতি অট'নমাছ উত্থাপন কৰিছে যাৰ ফলত তেওঁলোকে হে কাম কৰিব বুলি বিশ্বাস ৰাখি পেলাই এতিয়া গোটেইটো কংগ্ৰেছৰ পাৰ্টি বিলাকে ত্যাগ কৰি পেলাই বিজেপিত আহি আছে এইটোতো সঁচা গতিকে এনেকে ভুৱা এনেকে ভিত্তিহীন এনেকে একো নজনাতকে কথা কোৱাটো ঠিক নহয় সেইকাৰণে আমি ক'ব বিচাৰিছো তেওঁলোকে আপোনালোকে যিখিনি কৰিব পাইছে ৰাইজে সুযোগ দিছে গল এতিয়া আপোনালোকে বহি দিয়া বুলি ক'লে বেলেগ কথা কিন্তু আগত কৰিব পাইছিলো আমি কিন্তু কৰিব নোৱাৰিলো এই কথাটো আপোনালোকে প্ৰথমতে স্বীকাৰ কৰক তাৰ পিছত ৰাইজে আপোনালোকক বিবেচনা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এন্টি কাৰ্বি এন্টি ট্ৰাইবেল ইত্যাদি কথাবিলাক দোজ আৰ বেচলেছ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যদি কাৰ্বি আংলঙক ভাল নোপোৱাহেঁতেন আজি ইমানখিনি ডেভেলপমেণ্ট আমি দেখিব নাপালো হয় এতিয়া ৰাস্তাৰ কামেই প্ৰায় 22,000 কোটি টকাৰ ৰাস্তাৰ কাম চলি আছে অন্যান্য ডিপাৰ্টমেণ্টৰ কথা মই কোৱা নাই আমি সপোনতো ভাবিব নোৱাৰা কামটো আমি দেখিছো কংগ্ৰেছে মানে কাৰ্বি আংলঙৰ ডেভেলপমেণ্টটো বিচৰা নাই কাৰ্বি আংলঙৰ উন্নতিটো বিচৰা নাই সেইকাৰণে তেনেধৰণৰ কথাবিলাক কৈছে আৰু এজন চিফ মিনিষ্টাৰক এণ্টি ট্ৰাইবেল উইদাউট এনি ৰিজন এণ্টি ট্ৰাইবেল বুলি কোৱা এণ্টি কাৰ্বি বুলি কোৱাটো ভেৰি আনফৰ্চুনেট দে শুড উইড্ৰ কৰাটো ভাল আৰু তেখেতসকলে কৈছে যিটো ঘৰৰ কথা যিটো কৈছে আপোনালোকক আৰু মই বঢ়াই দিছো ডক্টৰ তুলিৰাম ৰংহাং আমাৰ CM-এ হাইকোৰ্টত কেছটো ফাইল কৰিছে গুৱাহাটী হাইকোৰ্টে ক্লিন চিট দিছে এইবিলাক বেচলেছ কথা আৰু বাৰে বাৰে কৈ থকাটো কি সূচায় ইলেকশ্যন আহি আছে আৰু 8-9 মাহমান আছে এবছৰো নাই গতিকে চলে বলে কখলে নিৰ্বাচনটো জিকিব লাগে সেইকাৰণে মিছা কথাবিলাকো ক'ব লাগে আৰু তেখেতসকলে কৈছে এই আগৰ যিটো ঘৰ ভাঙোতেও বনোৱাটো পিছৰ কথা ভাঙিবৰ কাৰণে হ'লেও 5-6 কোটি টকা লাগিব 5-6 কোটি এটা ডাঙৰ দালান ঘৰ
দালান ঘৰে হ'ব তেখেতসকলে মানে কোনো যুক্তি নোহোৱাকৈ ৰতন ইংতিটো এজন ইঞ্জিনিয়াৰ নহয় এজন টেকনিকেল পাৰ্চন নহয় হাও তেখেতে কেনেকৈ ক'ব কি বেচিছত কৈছে ঘৰ ভাঙিবৰ কাৰণেও ঘৰটো ভাঙিবৰ কাৰণে 5-6 কোটি টকা খৰচ হৈছে কিবা যুক্তি আছে নেকি হি ইজ নট এ টেকনিকেল পাৰ্চন হি ইজ নট এন ইঞ্জিনিয়াৰ গতিকে এইবিলাক মিছা কথাবিলাক মানে কৈছে আৰু ঘৰৰ কথাটো যিটো 200 কোটি বোলে কিমান কোটি টকা সেইবিলাকতো আমি আগতে আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ আৰু বাৰে বাৰে এইটো আমি ক্লিয়াৰ কৰিব বিচৰা নাই তাৰপাছত প্ৰপাৰ্টি গুৱাহাটীত প্ৰপাৰ্টি বোলে দিল্লীত প্ৰপাৰ্টি আৰু বোলে আবুধাবিত প্ৰপাৰ্টি এইবিলাকতো দ্বাৰা মই বিচাৰিছোঁ প্ৰুফ দিয়ক আবুধাবিত তেখেতৰ প্ৰপাৰ্টি কিমান আছে ডাক্তৰ তুলুৰাম ৰঙাঙৰ প্ৰপাৰ্টি কিমান আছে দিল্লীত কিমান প্ৰপাৰ্টি আছে গুৱাহাটীত কিমান প্ৰপাৰ্টি আছে উইদাউট এনি প্ৰুফ ভেৰি আনফৰ্চুনেট তাৰপাছত আৰু কৈছে ইয়াত মানে ৰজাৰ দৰে নেপোটিজিম এনকাৰেজ কৰিছে কাৰ্বি আংলং নহয় ইণ্ডিয়া ইজ এ ডেমক্ৰেটিক কাণ্ট্ৰি দেশটো চলাবৰ কাৰণে চেণ্ট্ৰেল গভৰ্ণমেণ্ট তাতো ইলেকশ্যন হয় ষ্টেট গভৰ্ণমেণ্ট তাতো ইলেকশ্যন হয় কাউন্সিল ইয়াতো ইলেকশ্যন হয় ইলেকশ্যন হোৱাৰ পাছত MEC সকলেহে CMক ইলেক্ট কৰে চেয়াৰমেনক ইলেক্ট কৰে আৰু তেখেতে ৰজাৰ দৰে ৰজাটো তাত লিখা নাই নিজকে কোৱা নাই কেতিয়াও যে মই ৰজা আৰু নেপোটিজিম ক'ত উঠিছে কণ্ট্ৰেক্ট দিয়াতো নেপোটিজিম দেখিছে নেকি চাকৰি দিয়াত নেপোটিজিম দেখিছে নেকি ইয়াতো ইণ্টাৰভিউ হয় থ্ৰু ইণ্টাৰভিউ প্ৰপাৰ ইণ্টাৰভিউ হোৱাৰ পাছত প্ৰপাৰ এডভাৰটাইজমেণ্ট দিয়াৰ পাছত প্ৰপাৰ ইণ্টাৰভিউ হোৱাৰ পাছতে চাকৰি বাকৰিবিলাক দিয়া হয় আৰু প্ৰপাৰ টেণ্ডাৰ কৰা হয় কামৰ এগেইনষ্টে যিকোনো ডিপাৰ্টমেণ্টত PWD হওক এগ্ৰিকালচাৰ হওক অফিচিয়েল প্ৰচিডিউৰ্ছবিলাক শেষ কৰাৰ পাছত কামবোৰ মানে এক্সিকিউট কৰে বা কণ্ট্ৰেক্টৰসকলে কামবিলাক কৰে ইয়াত ক'ৰ পৰা তেখেতসকলে দেখিলে যে ৰজাৰ দৰে বা নেপোটিজিম এনকাৰেজ কৰিছে ইত্যাদি এলিগেশ্যনবিলাক কিয় দিছে আজি মই আপোনালোকক ক'ব বিচাৰিছোঁ ইলেকশ্যন আহিছে ইলেকশ্যন চলে বলে কৌশলে ইলেকশ্যন জিকিব লাগে বেছলেছ এলিগেশ্যনছবিলাক মানে আনি পেলাই তেখেতৰ যিটো মানে ইমেজ সেই ইমেজটো বেয়া কৰিব বিচাৰিছে টু মেলাইন হিজ ইমেজ ক্লিন ইমেজ সেই ষড়যন্ত্ৰটো সেই কনস্পিৰেচিটো তেখেতসকলে কৰিছে তাৰ পাছত মাটিৰ কথা কৈছে গিভ এণ্ড টেক কেতিয়াও কৰা নাই অলপ আগতে আমাৰ স্প'ক্স পাৰ্চনে ক'লে গিভ এণ্ড টেক মেঘালয়ৰ চিফ মিনিষ্টাৰে ক্লিয়াৰলি কৈছে কাৰ্বি আংলঙৰ মাটি হয় আৰু এই কুৱেশ্যনটো এই গিভ এণ্ড টেক কুৱেশ্যন ক'ৰ পৰা আহিছে এই গিভ এণ্ড টেক প্ৰিন্সিপলটো আমি নামানো আৰু আমি এক ইঞ্চি মাটি মেঘালয়ক নিদিওঁ আৰু নাগালেণ্ডক নিদিওঁ যিটো আমাৰ মাটি আছে সেই আমাৰ মাটি থাকিব এইটো আমাক কনষ্টিটিউশ্যন দিছে সংবিধানে দিছে সেই মাটিটো আমি সেইকাৰণে ইলেকশ্যনছবিলাক হৈছে নাগালেণ্ড ইণ্টাৰ বাউণ্ডেৰীত ইণ্টাৰ ডিষ্ট্ৰিক্ট বাউণ্ডেৰীত ইভিকশ্যনছবিলাক হৈছে সেইটো আপোনালোকে ছবি দেখিছে তাৰপাছত ৰাইজক মিছলিড কৰিব নালাগে আৰু কৰিব নাপায় আৰু আপোনালোকৰ থ্ৰুৱেদি মই আজি তেখেতসকলক মই পুনৰ অনুৰোধ কৰিছিলোঁ যে বেছলেছ এলিগেশ্যনছবিলাক আনিব নালাগে মিছা কথাবিলাক আনিব নালাগে টু মিছলিড দ্য পিপল জাষ্ট ফৰ দ্য চেক অফ ইলেকশ্যন এইবিলাক আনিব নালাগে ইউ গ' টু দ্য পিপল ডিফুত বহি থাকিলে ডিফুত বহি আপোনালোকে ইলেকশ্যন জিকিব নোৱাৰে ইউ গ' টু দ্য মাছেছ তেতিয়া গম পাব অলপ মোৰ আগতে ক'লেই কংগ্ৰেছৰ পৰা APSLCৰ পৰা ডেইলি জইনিং প্ৰগ্ৰাম ফৰ্মেলি ইনফৰ্মেলি আমাৰ পাৰ্টি অফিচত আমাৰ নেতাসকলক যোগাযোগ কৰি আছে এতিয়াও দেট প্ৰচেছ ইজ কণ্টিনিউইং
সেই প্ৰচেছটো কণ্টিনিউ হৈ আছে এতিয়াও ডেইলি কণ্টিনিউ তেখেতসকলে আমাক কণ্টেক্ট কৰি আছে আৰু আপোনালোকে গম পাব কেইদিনমানৰ পাছত আকৌ জইনিং প্ৰগ্ৰাম এতিয়া বাৰিষাৰ সময়ত অলপ সমস্যা হ'ব পাৰে বানপানী আছে বৰষুণ আছে খেতি বাতিৰ সময় হ'লেও তেখেতসকলে এতিয়াও আমাক কণ্টেক্ট কৰিছে পাৰ্টিত আকৌ বিজেপিত যোগদান কৰাৰ কাৰণে তেখেতসকলে আৰু আছে আপোনালোকে দেখা পাব মই নকওঁ এইটো ইমানে ৰাইজক মিছলিড কৰিব নালাগে আৰু কৰিব নাপায় আৰু আপোনালোকৰ থ্ৰুৱেদি মই আজি তেখেতসকলক মই পুনৰ অনুৰোধ কৰিছোঁ যে বেচলেছ এলিগেশ্যনবিলাক আনিব নালাগে মিছা কথাবিলাক আনিব নালাগে টু মিছলিড দ্য পিপল জাষ্ট ফৰ দ্য চেক অফ ইলেকশ্যন এইবিলাক আনিব নালাগে ইউ গ' টু দ্য পিপল ডিফুত বহি থাকিলে ডিফুত বহি আপোনালোকে ইলেকশ্যন জিকিব নোৱাৰে ইউ গ' টু দ্য মাছেছ তেতিয়া গম পাব অলপ আগতে মোৰ আগতে ক'লেই কংগ্ৰেছৰ পৰা APSLCৰ পৰা ডেইলি জইনিং প্ৰগ্ৰাম ফৰ্মেলি ইনফৰ্মেলি আমাৰ পাৰ্টি অফিচত আমাৰ নেতাসকলক যোগাযোগ কৰি আছে এতিয়াও দেট প্ৰচেছ ইজ কণ্টিনিউ সেই প্ৰচেছটো কণ্টিনিউ হৈ আছে এতিয়াও ডেইলি কণ্টিনিউ তেখেতসকলে আমাক কণ্টেক্ট কৰি আছে আৰু আপোনালোকে গম পাব কেইদিনমানৰ পাছত আকৌ জইনিং প্ৰগ্ৰাম এতিয়া বাৰিষাৰ সময়ত অলপ সমস্যা হ'ব পাৰে বানপানী আছে বৰষুণ আছে খেতি বাতিৰ সময় হ'লেও তেখেতসকলে এতিয়াও আমাক কণ্টেক্ট কৰিছে পাৰ্টিত আকৌ বিজেপিত যোগদান কৰাৰ কাৰণে তেখেতসকলে আৰু আছে আপোনালোকে দেখা পাব মই নকওঁ এইটো ইমানে যিটো ৰেভিনিউ লছৰ কথা কৈছে ফৰেষ্টৰ যে ফৰেষ্ট কাটি তহিলং কৰি দিলে মই আপোনালোকৰ ক'ব বিচাৰিছোঁ ফৰেষ্ট তহিলং কোনে কৰিলে কোনে ফৰেষ্ট কাটি শেষ কৰিলে অনলি ডিউৰিং দ্য টেনিয়ৰ অফ কংগ্ৰেছ কুক ব্লিজ আপোনালোকে শুনিছে কুক ব্লিজ দিয়া থ্ৰু কুক ব্লিজ এই প্ৰচেছত গোটেই কাৰ্বি আংলঙৰ মানে ফৰেষ্টটো কাটি তহিলং কৰিলে এতিয়া ডাক্তৰ তুলিৰাম ৰংহাঙে ফৰেষ্ট কাটি তহিলং কৰাটো পিছৰ কথা তেখেতে এতিয়া 3 crores চেপলিংছ গছৰ পুলি ৰেডি টু প্লেণ্ট যোৱাকালি আছিলে মানে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে যোৱাকালি তেখেতে এনাউন্স কৰিছে নাও 3 crores চেপলিংছ গছৰ ৰেডি হৈ আছে ফৰ প্লেণ্টেশ্যন এতিয়া ডিপাৰ্টমেণ্টৰ প্লেণ্টেশ্যন কৰিব এট দ্য ছেইম টাইম ৰাইজেও গছ ৰুব পাৰিব ডিপাৰ্টমেণ্টৰ নাৰ্চাৰী ৰেভিনিউ লছৰ কথা 70,000 crores না কিমান 1,000 crores ৰেভিনিউ লছৰ কথা কৈছে ক'ৰ পৰা হিচাপ পালে মই প্ৰশ্ন কৰিব বিচাৰিছোঁ প্ৰুফ দিয়ক 70,000 crores 60,000 crores গছ কাটা হয় ৰাস্তা যদি বনায় গছ নাকাটিলে ৰাস্তা কেনেকুৱা হ'ব সেইবোৰ কাটি পেলাই ফৰেষ্ট ডিপাৰ্টমেণ্ট লৈ আনে সেইবোৰ পিছত অকশ্যন কৰে অকশ্যনত যদি ৰেভিনিউ পাব এইটো কাউন্সিলৰ আহে কাউন্সিলৰ ফাণ্ডত মানে জমা হয় কাউন্সিলৰ ঘৰত জমা হয় গতিকে আননেচেচাৰী ৰেভিনিউ লছ 70,000 crores বোলে 60,000 crores ৰেভিনিউ লছ বোলে দিছ আৰ বেচলেছ কোনো যুক্তি নাই তাত কোনো প্ৰমাণ নাই গতিকে তাৰপাছত মিনিষ্টাৰ ইয়াত দিয়া নাই বুলি কৈছে মিনিষ্টাৰ দিয়া নিদিয়াটো ইজ এ প্ৰেৰগেটিভ অফ দ্য চিফ মিনিষ্টাৰ তাৰ বাহিৰেও যদি আমি যদি ক'বলগীয়া হয় এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলে আগৰ যিটো মানে নিজৰ অ'ন ছাবজেক্ট আছিলে ইনহেৰেণ্ট ছাবজেক্ট আছিলে legislative and executive power আমি পাইছো almost like a state বহুত ক্ষমতা আহিছে গতিকে ইয়াত ডেভেলপমেণ্টৰ পৰা আৰম্ভ কৰি সকলো কাম কাৰ্বি আংলং অট'নমাছ কাউন্সিলে মানে সৰ্বা দ্য ৰিয়েল অথৰিটি বুলি যিটো কয় দ্য ৰিয়েল অথৰিটি ইজ কাৰ্বি আংলং অট'নমাছ কাউন্সিল গতিকে ইয়াত মিনিষ্টাৰ ইয়াত থকা নাথাকাটো
খুব মানে এটা ডাঙৰ কথা নহয় মিনিষ্টাৰ থাকিলে ভাল আমাৰ আপত্তি নাই কাৰ্বি আংলঙৰ পৰাও যদি মিনিষ্টাৰ পায় আমাৰ কোনো আপত্তি নাই কিন্তু মিনিষ্টাৰৰ কামটো যিটো হয় ষ্টেটত ইয়াত বেলেগ 6 শিডিউল এৰিয়াবিলাকত বেলেগ স্পেচিফিকেলি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত মিনিষ্টাৰৰ কোনো ইম্পৰ্টেঞ্চটো আমি দেখা নাই মিনিষ্টাৰ পাব নালাগে বুলি মই কোৱা নাই পালে ভাল তাৰপাছত